মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। আজি তোমালোকৰ নৱম শ্ৰেণীৰ উচ্চ গণিতৰ এটা নতুন ইন্ট্ৰডাকশন ভিডিঅ' বনাইছোঁ। এডভান্সৰ কোনটো চেপ্টাৰ হ'ব নিশ্চয় তোমালোকে গম পাইছা চাগে। এতিয়া যিসকলে তোমালোকে পঢ়ি আছা ইতিমধ্যে কি কি চেপ্টাৰ দিছোঁ তোমালোকে জ্ঞাত। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন চেপ্টাৰ 3 আৰু চেপ্টাৰ 3টোত কি আছে ঘাতাংক হয়নে। অসমীয়াত কয় ঘাতাংক আৰু ইংৰাজীৰ নাম দিছে লগাৰিথম। ছাত্ৰ-ছাত্ৰীসকল এটা বৰ গুৰুত্বপূৰ্ণ তোমালোকৰ এটা চেপ্টাৰ হয় আৰু লগাৰিথমৰ বিষয়ে আকৌ আমি দশম শ্ৰেণীত উচ্চ গণিতত পঢ়িবলৈ পামেই। আৰু তথাপিতো তোমালোকে যেতিয়া কলেজ লেভেল বা যিকোনো উচ্চ পৰ্যায়লৈ যাবা লগাৰিথমটো তোমালোকৰ দেখা দি থাকিব। তাৰমানে এই বস্তুবিলাক তোমালোকে পাই থাকিবা। গতিকে বস্তুখিনি ভালকৈ যদি নৱম শ্ৰেণীতে শিকি লৈছা মই ভাবোঁ চবতে একেই ধৰণৰ, গতিকে প্ৰব্লেমো একে ধৰণৰে পাবা। 9ত অৱশ্যে তোমালোকৰ প্ৰব্লেমবোৰ অলপ উচ্চ খাপৰে, মানে যথেষ্ট মানে ভাল প্ৰব্লেম তোমালোকক কৰিবলৈ দিছে। গতিকে এইখিনি কৰাৰ পিছত মই ভাবিছোঁ 11-12 তোমালোকৰ ঠিক হৈ যাব। ঠিক আছে, এতিয়া চোৱা যিটো আমি চেপ্টাৰ 3 বুলি কৈছোঁ, চেপ্টাৰ 3 আমি লগাৰিথম লগাৰিথম THIM অসমীয়াত ঘাতাংক নাম দিছোঁ ন, ঘাতাংক। এই ঘাতাংক শব্দটো ঘাট আমি তোমালোকে পাৱাৰ যে কৈছে ন, ঘাটৰ পৰা ঘাতাংক হৈছে বুলি ধৰা। ইয়াতে আমি শ্বৰ্ট ফৰ্ম এই যিটো আছে LOG আমি ঘাতাংক বুজাবৰ কাৰণে লগাৰিথম বুজাবৰ কাৰণে এটা শ্বৰ্ট ফৰ্মত LOG লগটো ব্যৱহাৰ কৰিম দেই। সেইটো প্ৰথমতে কৈ ল'লোঁ। এতিয়া তোমালোকৰ নিশ্চয় জানিবলৈ মন গৈছে আচলতে লগাৰিথমটোনো কি। লগাৰিথমটো বস্তুটো কেনেকৈ ডিস্কভাৰ হ'ল বা কেনেকৈ আৱিষ্কাৰ হ'ল। এই লগাৰিথম বোলা বস্তুটোৱে কেনেকুৱা কামত আমাক সহায় কৰিব। গতিকে লিখিছে বা সংজ্ঞা হিচাপে আমি পাইছোঁ যে যিবিলাক মাল্টিপ্লিকেশ্যন, তাৰমানে ডাঙৰ ডাঙৰ মাল্টিপ্লিকেশ্যন যিবিলাক নেকি আমি অলপ কৰোঁতে টাইম লাগে নহয়নে বাৰু, মানে কমপ্লেক্স মাল্টিপ্লিকেশ্যন আৰু কমপ্লেক্স ডিভিজন, মানে জটিল হৰণ জটিল পূৰণ, এই অংকবিলাক সহজ কৰি কৰিবৰ কাৰণে এটা পদ্ধতি ওলালে আৰু সেইটোৱে নাম হ'ল তোমালোকৰ লগাৰিথম বা ঘাতাংক। আৰু এই যিটো পূৰণ অংক মানে টান তোমালোকৰ যিটো পূৰণ অংক, জটিল পূৰণ অংক, আমি সেই পূৰণ অংকটো লগাৰিথমৰ নিয়মত যোগত কৰিম আৰু যিটো তোমালোকৰ হৰণ অংক সেইটো আমি বিয়োগত কৰিম। এই দুটা হ'ল তোমালোকৰ বেছিক কথা। সেই দুটা কথা লৈ পেলাই লগাৰিথমটো আৱিষ্কাৰ হৈছিলে। কিন্তু তোমালোকে দেখা পাবা যে লগাৰিথমটো শিকিবলৈ আহিলে প্ৰায় 12-13টামান সূত্ৰ কিন্তু তোমালোকক লাগিব আৰু গোটেইখিনি সূত্ৰ জনাৰ পিছত তোমালোকৰ লগাৰিথম পাঠটো একেবাৰে পানী হৈ যাব, বহুত ইজি হৈ যাব। ঠিকে আছে, এতিয়া তোমালোকে এটা কথা মন কৰা যে লগাৰিথমটো একচুৱেলি এক্সপনেনচিয়েল ফৰ্ম, সূচকীয় প্ৰণালী। আচলতে সূচকৰ পৰা আমি ক'লে যাম, ঘাতাংকলৈ যাম। জাষ্ট তোমালোকে এটা এক্সাম্পল চালে তোমালোকে বুজি পাই যাবা যে লগাৰিথমটোনো কি বস্তু। এতিয়া মই জাষ্ট এটা লিখিছোঁ, ছাপ'জ 3 স্কুৱেৰ মানে কি? 3 স্কুৱেৰ মানে তোমালোকৰ 9 নহয়নে বাৰু? 3 স্কুৱেৰ মানে 9। আকৌ তেনেকৈ 2 কিউব ইকুৱেলটো কিমান হ'ব? 8 হ'ব। নিশ্চয় জানা 2 পাৱাৰ 3 থাকিলে কিমান হ'ব? এইটো কি বুলি কয়? সূচক, এক্সপনেণ্ট হয়নে? এক্সপনেণ্ট সূচক। গতিকে এই সূচকবিলাক আমি এটা বেলেগ ধৰণে লিখিব পাৰোঁ আৰু এই বেলেগ ধৰণে লিখাৰ যিটো ষ্টাইল সেইটোক আকৌ কি বুলি কয়? লগাৰিথম বুলি কয়। কেনেকৈ লিখে চোৱাচোন, তোমালোকক মই দেখাই দিছোঁ। এইটো তোমালোকৰ কি বুলি কৈছে? বেজ বুলি কৈছে ন। এই 2টোক আমি পাৱাৰ বুলি কওঁ, 3টো বেজ আৰু এই 2টো তোমালোকৰ কাৰণে কি হ'ব? বেজ হ'ব। তোমালোকৰ ডেফিনিশ্যনত কোৱা আছে যদি AXN, মই কেপিটেল N দিছোঁ, অৱশ্যে বেলেগ আখৰ লিখিলেও হ'ব দেই। ধৰি লোৱা এনেকুৱা ধৰি লোৱা আমি এনেকৈ ভাবোঁ 238। এতিয়া 238 হ'লে কি হ'ব বাৰু চোৱা, এইটোলৈ মনত পেলাই দিয়াচোন। এইটো 2, এইটো 2, তাৰপিছত 3, এইটো 3, 8, তাৰমানে 238ৰ মাজত এটা ৰিলেশ্যন আছে, মানে সম্পৰ্ক আছে। আমি 238টো কেনেকৈ লিখিব পাৰোঁ যে 2 কিউব ইকুৱেল টু 8। এতিয়া তোমালোকৰ বুকত কৈছে
বুকে সংজ্ঞাত কৈছে যে ডেফিনিশ্যনে কৈছে যে যিটো তোমালোকে এই 2 টো লিখিছা মানে 2 পজিশনত মানে বেজ পজিশনত ভূমিত তুমি যিটো সংখ্যা লিখিবা এই মানটো সদায় কি হ'ব লাগিব পজিটিভ হ'ব লাগিব পজিটিভ মানে কি শূন্যতকৈ ডাঙৰ সংখ্যাবিলাকক ধনাত্মক সংখ্যা বুলি কয় গ্ৰেটাৰ দেন 0 মিন্স দিজ আৰ পজিটিভ নাম্বাৰ কিন্তু শূন্যতকৈ ডাঙৰ বুলি ক'লে 1 2 টো হয় কিন্তু 1 আকৌ ল'ব নোৱাৰিবা not equal to 1 গতিকে a ৰ ভ্যালু 1 নহয় a ৰ ভ্যালু 1 হ'ব নোৱাৰে তাৰমানে a কোণত কেতিয়াও তুমি 1 লিখিব নোৱাৰিবা 1 তকৈ ডাঙৰ লিখিব লাগিব আৰু সেইটো কি হ'ব লাগিব should be positive গতিকে a কোণত কোনোদিন তোমালোকে নেগেটিভ নাম্বাৰ নোপোৱা ঠিক আছে গতিকে a cannot be negative গতিকে নেগেটিভ হ'বই নোৱাৰে গতিকে কি হ'ব পজিটিভ হ'ব এতিয়া এই বস্তুটোকে তুমি যে এটা ৰূপান্তৰ বুলি কৈছো জাস্ট ট্ৰান্সফৰমেশন এটা পা আন এটালে কেনেকৈ সলনি কৰি লিখে এই সলনিটোৱে হ'ল তোমালোকৰ লগাৰিথম এটা তোমালোকে কি লিখিবা log লগ লিখি লবা দেই লগ বুলি লিখি লবা এই যেটো বেজ আছে বেজটো অলপ তললে লিখিবা জাস্ট অকমান ডাউনত লিখিবা তাৰপিছত 2 টো ইয়ালে যাব 9 টো ইয়ালে আহিব গতিকে ইয়াতে 9 দিবা এটো 2 গতিকে এটো পঢ়িম কেনেকে পঢ়িবওটো লাগিব ন বলেকে এনেকে এটো গাই দিলে যাহা তাহাকে নহব এনেকে পঢ়িম চোৱা অসমীয়াত হলে এনেকৈ হ'ব 3 ৰ ভূমিত নৰ ঘাতাংক 3 ৰ ভূমিত নৰ ঘাতাংক 2 মানে ঘাতাংক আমি 2 পাইছো ঠিক আছে কোনটো এই 2 টো নামে ঘাতাংক যেটো পাৱাৰ তুমি লিখিছা ইয়াৰ নামে ঘাতাংক এটো 3 যে লিখিছা 3 টো নামে ঘাতাংক কিন্তু লিখিম কেনেকে লিখিবলৈ হলে তো এটা বিশেষ ধৰণে লিখিব লাগিব the logarithm of 9 to the base 3 equal to 2 ঠিক এই বস্তুটোকে যদি আকৌ বলে 2 cube equal to 8 write in logarithmic form logarithmৰ ওপৰত লিখাছোন তেতিয়া তুমি লগা লগা log log লিখি লবা এই 2 টো অলপ ডাউনত দিবা 8 আৰু 3 টো এই দুটা চেঞ্জ হ'ব পজিশনটো এফালে কি আহি যাব 3 আৰু a টো 8 আহিব কিন্তু তোমালোকে a টো কেতিয়াও না ভাবিবা 2 ৰ পাৱাৰ কিন্তু 8 নহয় 2 ৰ পাৱাৰ একচুয়ালি 3 হে দেই দেখিছা না 2 কিউব ইকুৱেল টু 8 নহয় জানো গতিকে 2 ৰ পাৱাৰটো একচুয়ালি 3 হে এই 3 টো যদিও এফালে আছে হি যেতিয়া স্থানটো খলাই দিব মানে লগাৰিথমটো যেতিয়া উঠাই দিম এই 3 টো 2 ৰ পাৱাৰ হৈ আহিব গতিকে 8 টো তোমালোকৰ পাৱাৰ নহয় এতিয়া আমি কেনেকৈ পঢ়িম লগাৰিথম অফ 8 to the base 2 equal to 3 ছাত্ৰ-ছাত্ৰীসকল এইখিনি হল তোমালোকৰ লগাৰিথমৰ প্ৰথম বেসিক সূত্ৰ এতিয়া তোমালোকে এই তিনটা সম্বন্ধ আমি এনেকুৱা হ'ব a to the power x equal to n ঠিক আছে আমি যদি এটো আমি লিখো যে ax n ৰ মাজত যদি এটা সম্বন্ধ আছে বুলি ভাবো আমি ধৰি লৈছো a to the power x equal to n এতিয়া এই বস্তুটোকে যদি আমি লগাৰিথমত লিখো লগাৰিথম অফ a বেজত n equal to x সোয়া তোমালোকে লগাৰিথম শিকিবলৈ আহিলে এই কথাটো একদম মনত ৰাখি লৈ প্ৰেক্টিস কৰিবা তাৰ পিছত ইয়াৰ উপৰিও যিখিনি সূত্ৰ আছে ইয়াৰ উপৰিওটো আৰু সূত্ৰ আছে চাৰিটা তোমালোকৰ বেসিক ফৰ্মুলা আছে মূল সূত্ৰ চাৰিটা আৰু এই চাৰিটা সূত্ৰৰ পৰা এটা সূত্ৰ তোমালোকৰ পৰীক্ষাত প্ৰমাণ হিচাপে আহিব ঠিক আছে আৰু বাকি যিখিনি তোমালোকৰ লগত কিছুমান সূত্ৰ তোমালোকক দিছো মই সেই সূত্ৰখিনি অন্যান্য মানে তোমালোকৰ লগাৰিথম অংকবোৰ কৰোতে বেলেগ বেলেগ টাইপৰ অংক কৰোতে সেই সূত্ৰখিনি ব্যৱহাৰ হ'ব তে হাতা সূত্ৰৰে মিলি তোমালোকৰ প্ৰায় 13 14টা মান ফৰ্মুলা হৈ গৈছে কিন্তু প্ৰথম বেসিক চাৰিটা ফৰ্মুলা তোমালোকে পৰীক্ষাত প্ৰমাণ হিচাপে আহিব কাৰণে প্ৰেক্টিস কৰি ৰাখিবা আৰু বাকিখিনি তোমালোকে জাস্ট অন্য অংক কৰিবৰ কাৰণে লগাৰিথমৰ ব্যৱহাৰ হ'ব যিখিনি আমি কৰলেৰি বা অনুসিদ্ধান্ত বুলি কৈছো গতিকে সেইখিনি তোমালোকে সদায় প্ৰেক্টিস কৰি থবা আৰু আপ টু যেতিয়া যিমান দিনলৈকে তোমালোকে ম্যাথমেটিক্সটো ষ্টাডি কৰি থাকিবা এই গিটা সূত্ৰই লাগি থাকিব বলে আমি 11ত পালে আকৌ কিবা সূত্ৰ সলনি হ'ব নেকি ক্লাস 10ত পালে সূত্ৰ সলনি হ'ব নহয় গুটেখিনি সূত্ৰ মই যেহেতু তোমালোকক একেলগে দিছো আৰু এটা সূত্ৰ তোমালোকৰ বুকত নাছিলে হেতু মই তোমালোকৰ 11ৰ বুকৰ পৰা আনি পেলাই দি দিছো গতিকে গুটেখিনি সূত্ৰ একেলগে পাই গৈছা এতিয়া কেৱল পঢ়াটো তোমালোকৰ কোৰ্টৰ ওপৰত ঠিক আছে এতিয়া তেনেহলে মই তোমালোকৰ সূত্ৰখিনি 1 by 1 প্ৰুফটো কৰি দিছো আৰু এই সূত্ৰখিনি আৰু লগতে তোমালোকৰ ডেফিনিশ্যন এইখিনি মিলি পেলে আজি তোমালোকৰ ভিডিওটো হৈছে আৰু নেক্সট ভিডিওত তোমালোকৰ কি আহিব তোমালোকৰ অনুশীলনী সামবোৰ আহিব
ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই জনাওঁ যে যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে আৰু চাই যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'বা যিহেতু তোমালোকৰ ভিডিঅ' আৰু আহি আছে আৰু লগতে মই আই বুটামো লগাই দিছোঁ কাৰণ তোমালোকৰ আগৰ ভিডিঅ'খিনি যিসকলে চাইছে আৰু যিসকলে নাই চোৱা আই বুটাম লগাই থোৱা আছে গতিকে চাই ল'ব পাৰিবা আৰু কমেণ্ট দিবা যে ভিডিঅ'বিলাক যদি উপকৃত হৈছোঁ বুলি ভাবিছা যদি ভিডিঅ'বিলাক চাই বুজি পাইছোঁ বুলি ভাবিছা মই অন্ততঃ পৰম সন্তোষ হ'ম আৰু লগতে কমেণ্ট এটাও দিবা আৰু শ্বেয়াৰটো কৰিবলৈ কৈছোঁ আৰু মই যিমান ভিডিঅ' আছে প্ৰায়বিলাক ভিডিঅ'তে ছাত্ৰ ছাত্ৰীসকলক কওঁ যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আছে ভিডিঅ' বিচাৰি ফুৰে যে আমি ভালকৈ বুজি পোৱা নাই কোনোবা ভাল ধৰা অনলাইন পঢ়ুৱা টিচাৰ আছে নেকি যদি মোৰখিনি তেওঁলোকৰ কামত আহে বুলি ভাবোঁ মই আৰু কৃতাৰ্থ হ'ম তেতিয়া তোমালোকে ভিডিঅ'বোৰ লগৰসকলৰ লগত শ্বেয়াৰ কৰি দিবা আৰু শ্বেয়াৰ কৰিলে তেওঁলোকৰ কিছু লাভৱান হ'ব ঠিক আছে এতিয়া ভিডিঅ'ৰ কাম মই ইমানতে সামৰিছোঁ এতিয়া মই তোমালোকৰ প্ৰমাণৰ কামলৈহে আগবাঢ়িছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকক লগাৰিথমৰ সম্বন্ধে আমি ক'লোৱেই তথাপিও তোমালোকৰ লগাৰিথমৰ সংজ্ঞা আমি এটা লিখি দিছোঁ যে লগাৰিথমক অসমীয়াত আমি ঘাতাংক বুলি কওঁ নহয়নে বাৰু কিন্তু লগাৰিথমৰ যদিও আমি ঘাতাংক বুলি কওঁ তথাপিতো ইয়াত আমি শ্বৰ্ট ফৰ্মটো LOG লগটোহে আমি ব্যৱহাৰ কৰিম ঠিক আছে LOG লগ মানে সেইটো লগাৰিথম হ'ব এটা কৈছে চোৱা গণিতজ্ঞসকলে জটিল পূৰণ হৰণ উজু কৰিবৰ বাবে এটা নতুন পদ্ধতি উলিয়ালে এই পদ্ধতিটোক লগাৰিথম বা ঘাতাংক বোলে গতিকে এইটো মই তোমালোকক ব্যাখ্যা কৰি দিলোঁ ইতিমধ্যে এই পদ্ধতিত পূৰণক আমি কিহত যোগ কৰিম যোগত পূৰণ অংক থাকিলে আমি যোগত কৰিম আৰু হৰণ অংক থাকিলে আমি কিহত কৰিম বিয়োগত কৰিম ঠিক আছে যদি মাল্টিপ্লিকেশ্যন থাকে আমি এডিশ্যনত কৰিম আৰু ডিভিজন থাকিলে আমি ছাবট্ৰেকশ্যনত কৰিম তাৰপিছত এতিয়া কেনেকৈ কৰিম তাৰ কাৰণে আমাৰ কিছুমান সূত্ৰ আছে অৱশ্যে সেই সূত্ৰখিনি আমি 1 by 1 মানে এটা এটাকৈ প্ৰমাণ তোমালোকক কৰি দিম এতিয়া সংজ্ঞা এটা তোমালোকক দিছে চোৱা AXN অৱশ্যে ইয়াত তোমালোকৰ মই যিকেইটা আখৰ লিখিছোঁ এইবোৰ বেলেগ বেলেগ আখৰ লিখি ল'লেও হ'ব মাত্ৰ তিনিটা সংখ্যা আছে ইহঁতৰ মাজত এটা সম্বন্ধ আছে এই সম্বন্ধটো কি যে যিটো আমি A লৈছোঁ এইটো কি হ'ব লাগিব শূন্যতকৈ ডাঙৰ তাৰমানে ধনাত্মক সংখ্যা আৰু 1 কেতিয়াও হ'ব নোৱাৰিব তাৰমানে A ৰ ভেলু কেতিয়াও 1 হ'ব নোৱাৰিব আৰু শূন্যতকৈ ডাঙৰ হ'ব লাগিব শূন্যতকৈ ডাঙৰ মানে 1টো শূন্যতকৈ ডাঙৰ তথাপিতো মানে কি 1টো ল'ব নোৱাৰিবা সেইটো ডেফিনিশ্যনতে তোমালোকক সেইটো সম্পূৰ্ণ কৰি দিছে যাতে a to the power x equal to n গতিকে এই তিনিটা সংখ্যাৰ মাজত এটা সম্বন্ধ আছে কি a ৰ পাৱাৰ যদি x দিওঁ তেতিয়া তোমালোকৰ কি হ'ব n হ'ব তেতিয়া এই যেটো x লিখিলো এই x টোক a আধাৰ হিচাপে লৈ এক ভূমি হিচাপে লৈ n ৰ লগাৰিথম বলে আসলতে এই x টোৰ নামে হ'ল লগাৰিথম বুজি পাইছা না এই যেটো পাৱাৰ হয় ইয়াৰে লগাৰিথম তাকে জানিবা এটা কথা হয় যে এই যেটো পদ্ধতি যে তুমি যে লিখিছা a to the power x equal to n এটো কয় সূচকীয় প্ৰণালী এক্সপোনেনশিয়াল ফৰ্ম আৰু এই বস্তুটোকে আমি লগাৰিথমলৈ নিলে কেনেকৈ লিখিব লাগিব তাৰ মানে ইয়াত থকা পদবিলাক বা ইয়াত থকা সংখ্যাবিলাক কোনটো কোলে সলনি হয় সেই কথাটোকে তোমালোকে প্ৰথম শিকিব লাগে x ক 1 আধাৰ বা ভূমি লৈ n ৰ লগাৰিথম বলে ঠিক আছে এটা তোমালোকে চোৱাচোন বস্তুটো কেনেকুৱা হ'ব সাপোজ a to the power x equal to n ঠিক আছে আমি a ৰ পাৱাৰ x হল x equal to n আছে এই বস্তুটো হল সূচকীয় ৰূপ মই লিখি দিছো যে এটো এক্সপোনেনশিয়াল ফৰ্ম আমি a to পৰা a to পৰা a to তাৰ মানে a to পৰা আকৌ উলটা আহিলে এটো আমি লিখিব লাগে আকৌ a to পৰা a to লৈ নিব লাগে আৰু এই ৰূপটোক কি বুলি কয় লগাৰিথমিক ফৰ্ম বা ঘাতাংক ৰূপ বুলি কয় তাৰ কাৰণে কি কৰিব লাগিব এটো প্ৰথম চাই লোৱা LOG লগটো লিখিবা LOG লগটো হল লগাৰিথমৰ শৰ্ট ফৰ্ম ঠিক আছে লগ লিখি দিয়া লগে লগে এই যেটো a আছে এটোক ভূমি বুলি কয় বেজ বুলি কয় বেজটো অলপ তললে লিখিব লাগিব ঠিক আছে আৰু এই x টো n ৰ ঠাইলে যাব আৰু n টো x ৰ ঠাইলে গুচি আহিব কিন্তু এটো বুজি লবা যে a ৰ পাৱাৰ n নহয় কিন্তু দেই a ৰ পাৱাৰ n নহয় আমি এটো কি বুলি পঢ়িম লগাৰিথম অফ n to the base a equal to x হয়নে a ৰ ভূমিত n ৰ লগাৰিথম x অসমীয়াত ক'লে কি হ'ব a ৰ ভূমিটো মানে লগাৰিথমৰ পৰা ঠিক অকমান তলত সংখ্যা লিখিবা a ৰ ভূমিত n ৰ লগাৰিথম x ঠিক আছে ইংৰাজীত কয় লগাৰিথম অফ n to the base a equal to x তে কিনো পৰিৱৰ্তনটো হল তোমালোকে চোৱাচোন a x টো ইয়ালে গল তাৰপিছত LOG লগ লিখিব লাগিব লগ লিখি পেলাই a বেজটো অলপ তলত আহিব আৰু ইফালৰ n টো x ৰ ঠাইত
গুচি আহিব বুলি ভাবিলে হৈ গ'ল তে এইটো আৰু এইটো এই দুয়োটা বস্তু তুমি ভালকে বুজি ললে দেখিবা যে লগাৰিথমৰ এইটো হল তোমালোকৰ এটাতকৈ বেসিক ফৰ্মুলা যে যেটো আমি ট্ৰান্সফৰমেশন বুলি কওঁ মানে ৰূপান্তৰ সূচকৰ পৰা ঘাতাংক ঘাতাংকৰ পৰা সূচকলৈ নিয়া এই যেটো পদ্ধতি এই কথাটো তোমালোকে প্ৰত্যেকজন ষ্টুডেন্টে ভালকে মনত ৰাখিব লাগিব তেতিয়াহে তোমালোকে লগাৰিথমৰ পৰা সূচকৰ পৰা লগাৰিথমলৈ অংকবোৰ নিবলৈ তোমালোকে পাৰিবা এটা তোমালোকক কৈছে চোৱা কোনো সংখ্যাক নিৰ্দিষ্ট আধাৰ মানে বেজ ঘাত ৰূপে প্ৰকাশ কৰিলে সূচক হ'ব সেই সংখ্যাটোৰ লগাৰিথম তাৰ মানে যেটো পাৱাৰ হ'ব সেইটোই হ'ব লগাৰিথম আৰু আধাৰ বেলেগ বেলেগ হলে বেজটো যদি বেলেগ বেলেগ হয় একে সংখ্যাৰ লগাৰিথমো বেলেগ বেলেগ হ'ব বেজ বেলেগ বেলেগ হলে লগাৰিথমো বেলেগ বেলেগ হ'ব ঋণ সংখ্যা তাৰ মানে যেটো নেগেটিভ নাম্বাৰ হয় নেগেটিভ নাম্বাৰৰ লগাৰিথম নাই তাৰ মানে উলিয়াব নোৱাৰি তে সেই কথাটো তোমালোকক স্পষ্ট কৰি দিছে ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা যে লগাৰিথমৰ ডেফিনিশ্যন লিয়াতে ইয়াতে কৈছে যে নেগেটিভ নাম্বাৰৰ আমি লগাৰিথম উলিয়াব নোৱাৰো এতিয়া তোমালোকক চোৱা জাস্ট কেইটামান তোমালোকৰ এক্সাম্পল কৰি দিছো আৰু এক্সাম্পল গিটাই তোমালোকৰ খোকজাটো নাইকিয়া কৰিব চোৱা 4 স্কয়াৰ মানে 4 ৰ ওপৰত আমি 2 দিছো আৰু 4 ৰ ওপৰত 2 দিয়া মানে 4 * 4 16 এটো এটা শুদ্ধ তোমালোকৰ উক্তি হল 4 স্কয়াৰ = n আৰু এই বস্তুটোকে তুমি যদি বলে মই লগাৰিথমত লিখো তেতিয়া কেনেকৈ লিখিবা এতিয়া মই আগতে কৈছো যে log log লিখিবা লগাৰিথমৰ শৰ্ট ফৰ্ম log log তাৰপিছত এই যেটো 4 আছে এটো অকমান তললে নমাই আনিবা আৰু এই 16 টো কি কৰি দিবা ইয়ালে যাব 2 টো ইয়ালে আহিব তাৰ মানে আমাৰ লগাৰিথম কি পালো 2 পালো কাৰ লগাৰিথম 2 পালো 16 ৰ লগাৰিথম 16 ৰ লগাৰিথম আমি 2 পালো কি বেজত 4 বেজত পালো আকৌ চোৱা 2 to the power 4 হলেও তো 16 হয় না নহয় 2 2 2 2 এনেকৈ আমি যদি 4টা ইনটু কৰো তেতিয়াও 16 হ'ব এবাৰ আমি 16 টো মানে অকমান বেলেগ ধৰণে খজাইছো 2 to the power 4 = 16 কিন্তু একে সংখ্যা ধৰা এটো 16 এটো 16 ইয়াত আকৌ কি হৈছে ইয়াত লগাৰিথম আমাৰ কি আহিলে 4 আহিলে যে লগাৰিথম এইটো এই 2 টোক আমি বেজ বুলি কওঁ ইয়াতে আমি 4 টোক বেজ বুলি কওঁ এটো বেজ বুলি কওঁ চোৱা 16 হলেও আমাৰ কিন্তু বেজটো প্ৰতিবাৰতে বেলেগ বেলেগ দেখা পাইছো হয়নে বাৰু এতিয়া লগাৰিথম কি হ'ব 16 হ'ব কাৰণ এই 16 টো এই ফালৰ পৰা ইয়ালে গুছি আহিব আৰু বেজটো অলপ তললে লিখিলো আৰু 4 টো তোমালোকৰ লগাৰিথম হ'ব এটা লগাৰিথম অফ 16 to the base 2 = 4 তেনেকৈ এই যেটো মানে ট্ৰান্সফৰমেশন ইটু পা হিতুলে যেনেকৈ মানে হলনি কৰা এই কথাটোই হল তোমালোকৰ লগাৰিথমৰ মূল মন্ত্ৰ এতিয়া চোৱা 2 to the power half কোনোবা এটা সংখ্যাৰ ঘাত যদি দুভাগৰে হয় আমি এটো বৰ্গমূল 2 বুলি লিখো ঠিক আছে আৰু তোমালোকে সেই সংখ্যাটোকে এটা যদি লগাৰিথমত লিখা কেনেকৈ লিখিম লগাৰিথম বুলি লিখিলম আৰু এই 2 টো যেটো আছে এটো 2 টো ভূমি বুলি কয় ইয়াতো এটো 2 টো ভূমিয়ে কয় কিন্তু 2 টো অকমান তললে লিখিবা এই ফালৰ ৰুটটো কলে গুছি যাব হাফৰ ঠাইলে গুছি যাব আৰু হাফটো ইয়ালে গুছি আহিব এই যেটো হলনি আকৌ ইয়াৰ পলটা আহিলে আকৌ এটো পাবা এইটোই হল লগাৰিথমমৰ বা সূচকলে নিয়া নিয়ম এটা 5 to the power 1 = 5 5 ৰ পাৱাৰ 1 থাকিলে কিমান বুলি কওঁ আমি 5 বুলি কওঁ এটো যদি আমি আকৌ লগাৰিথম লিখো কেনেকুৱা হ'ব লগাৰিথম অফ এই 5 টো অলপ তললে লিখিবা আৰু 1 টো ইয়াত যাব আৰু এই ফালৰ 5 টো ইয়ালে গৈ যাব গতিকে এই দুইটা যদি সেম থাকে তেতিয়া কি আহি যাব 1 আহিব a to the power -1 = 1/a এটো তোমালোকে জানা যিকোনো সংখ্যাৰ ঘাত যদি মাইনাস হয় হেতু তোমালোকৰ ৰেচিপ্ৰকেল হয় নহবা 1/a হয় এটো যদি তুমি লগাৰিথমত লিখা লগাৰিথম অফ a বেজত কি হ'ব 1/a হ'ব আৰু -1 টো ইয়ালে গুছি যাব ঠিক তেনেকৈ 10 to the power -2 এটো হ'ব 0.01 হয়নে 10 ৰ ঘাত যদি -2 হয় তেতিয়া আমি এটো কি পাম 0.01 তাৰ মানে এটো 1/100 হয় না 1/100 হলে কি হ'ব 1.01 হ'ব আৰু লগাৰিথমত প্ৰকাশ কৰিলে কিমান হ'ব -2 আৰু ইয়াৰ কেনেকৈ লিখিম লগাৰিথম অফ 10 বেজত 0.01 ৰ ভ্যালু হ'ব -2 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কেনেকৈ সূচকৰ পৰা লগাৰিথম বা লগাৰিথমৰ পৰা কেনেকৈ সূচকলৈ হলনি কৰিব পাৰি এই কথাটো তোমালোকে প্ৰথম শিকিব লাগিব যেটো নেকি তোমালোকৰ একেবাৰে বেসিক নলেজ নহয় বা প্ৰাথমিক জ্ঞান এইকন তোমালোকৰ নহলে লগাৰিথমৰ পিছত আমাৰ যথেষ্ট সূত্ৰ আছে আমি যদিও কওঁ যে লগাৰিথমৰ পূৰণত আমি কিহত প্ৰকাশ কৰিম যোগত হয়না যেটো আমাৰ মাল্টিপ্লিকেশন হেতু আমি এডিশনত কৰিম বা ডিভিজনটো আমি সাবট্ৰেকশনত কৰিম বুলি কৈছো কিন্তু আনুষংগিক লগত আৰু বহুতো সূত্ৰ আছে আৰু গোটেই সূত্ৰখিনি জানিলে তোমাৰ লগাৰিথমৰ বিষয়ে নলেজটো সম্পূৰ্ণ হ'ব গতিকে তোমালোকে যদি লগাৰিথমৰ সংজ্ঞা
সংজ্ঞা জানিবলৈ মন আছে তেনেহ'লে মই সংজ্ঞাও দিছোঁ আৰু সেই লগাৰিথিমত যিকেইটা সংখ্যা তোমালোকে পৰিৱৰ্তন হয় তিনিটা সংখ্যা থাকিব আৰু সংখ্যা তিনিটাক আমি যিটো প্ৰথমতে লিখিছোঁ সেইটোক আমি কি বুলি ক'ম ভূমি বুলি ক'ম আৰু এৰ মান কেতিয়াও 0 নহয় হা 0তকৈ ডাঙৰ হ'ব আৰু 0তকৈ ডাঙৰ হ'লে আকৌ 1ও হ'ব নোৱাৰে মানে সেইটোও কৈ দিছে গতিকে ইয়াৰ ভেলুটো আমি এতিয়া তোমালোকে চোৱা এই যিটো আমি a লিখিছোঁ ন এই ভেলুটো কি হ'ব নোৱাৰে বুলি কৈছে 1 হ'ব নোৱাৰে বুলি কৈছে 0কে ডাঙৰ হ'ব আমি এতিয়া ইয়াতে যিবোৰ সংখ্যা পাইছোঁ চোৱা এইটো 4 পাইছোঁ এইবোৰ 2 পাইছোঁ 2 পাইছোঁ 5 পাইছোঁ a পাইছোঁ 10 পাইছোঁ এই সংখ্যাবোৰ কেতিয়াও তোমালোকৰ কি নহয় 1 নহয় বা 0তকৈ ডাঙৰ গতিকে এই কথাখিনি তোমালোকে মনত ৰাখিবা এতিয়া ইয়াৰ লগত পৰা আমি কিছুমান সূত্ৰ পাম আৰু সূত্ৰবিলাক তোমালোকক এটা এটাকৈ প্ৰমাণ কৰি দিছোঁ আৰু মেইন সূত্ৰ তোমালোকৰ 4টা সেই 4টাকে প্ৰমাণ কৰি দিছোঁ আৰু সেই সূত্ৰ 4টাৰ পৰা যিকোনো এটা প্ৰমাণ তোমালোকৰ পৰীক্ষাবিলাকত প্ৰায় আহি থাকে গতিকে তোমালোকে প্ৰমাণকেইটা প্ৰথমতে ভালকৈ প্ৰেক্টিছ কৰি ল'বা তাৰপিছত তোমালোকৰ অনুশীলনলৈ আমি আগবাঢ়িম ঠিক আছে এতিয়া তেনেহ'লে আমি সূত্ৰকেইটা প্ৰমাণৰ কাৰণে আগবাঢ়িছোঁ এইবাৰ তোমালোকে চোৱা এইটো এটা প্ৰথম ফৰ্মুলা লৈছোঁ আৰু এইবোৰ প্ৰমাণ তোমালোকৰ পৰীক্ষাত প্ৰশ্ন কাকতত দেখা পাবাই আমি লগাৰিথিম লৈছোঁ কাৰ m আৰু n দুটা সংখ্যাৰ পূৰণফলৰ লগাৰিথিম এইটো আমি ইংৰাজীত প্ৰডাক্ট ফৰ্মুলা বুলি কওঁ মানে পূৰণৰ সূত্ৰ ইয়াতে আমি জাষ্ট দুটা সংখ্যাৰ কাৰণে আমি লগাৰিথিম উলিয়াইছোঁ আৰু সেই ক্ষেত্ৰত ভূমি কি হ'ব a এটা পূৰণ চিন থাকিলে আমিতো যোগ চিন দিওঁ সেই কথাটো কৈছোঁ যে লগাৰিথিমৰ পূৰণফলটো আমাৰ কাৰণে যোগফল আৰু কেনেকৈ লিখিম লগাৰিথিম অফ f টু দা বেছ a প্লাছ লগাৰিথিম অফ n টু দা বেছ a ইকুৱেল টু হয় না মানে কি লগাৰিথিম অফ n টু দা বেছ a গতিকে এই বস্তুটোকে আমি এনেকৈ লিখোঁ ই এটা সূত্ৰই হয় এতিয়া প্ৰমাণটো কেনেকৈ কৰিম গতিকে তোমাৰ প্ৰমাণটোৰ কাৰণে পৰীক্ষাত আমাৰ 2 নম্বৰ মিনিমাম ধাৰ্য কৰা আছে গতিকে প্ৰমাণটো কেনেকৈ হ'ব এতিয়া চোৱাচোন মই প্ৰমাণটো কৰি দিছোঁ বহুত সহজ প্ৰমাণ তোমালোকে চাই যাবা প্ৰথমতে এই যিটো ৰাশি আছে ইয়াক তুমি লেট বা ধৰা হ'ল বুলি লিখিবা লগাৰিথিম অফ a বেজত m ইকুৱেল টু তুমি x বুলি ধৰিবা আৰু ইয়াৰ পৰা তুমি কি পাবা ইয়াৰ পৰা যদি মই লগ শব্দটো উঠাই দিওঁ তেতিয়া আমাৰ কি কি পৰিৱৰ্তন হ'ব যে যিটো বেজ আছিলে বেজৰ ওপৰলৈ x টো পাৱাৰ হৈ আহিব ঠিক আছে আৰু x ৰ ঠাইলে m টো গুচি যাব এইটো তোমালোকৰ প্ৰথম কামটো সেইটো হ'ব নেক্সট তোমালোকৰ এইটো আছে লগাৰিথিম অফ a বেজত n ইকুৱেল টু y ধৰিবা ইয়াতো ঠিক তেনেকৈ লগাৰিথিমটো আমি যদি উঠাই দিওঁ তে যেটো ভূমি আছে ভূমিৰ ওপৰলৈ y টো পাৱাৰ হিচাপে আহিব আৰু n টো y ঠাইলে গুচি যাব এতিয়া তোমালোকে সমীকৰণ কেইটা পালা দুটা পালা এতিয়া দেখা পাইছা যে m আৰু n ৰ মাজত পূৰণ চিন আছে গতিকে 1 আৰু 2 আমি কি কৰিম ইনটু কৰিম তে 1 ইনটু 2 ইমপ্লাই ঠিক আছে এটোৰ লগত এটো ইনটু এটোৰ লগত এটো ইনটু তে a টু দি পাৱাৰ x ইনটু a টু দি পাৱাৰ y ইকুৱেল টু m ইনটু n এটোৰ লগত এটো ইনটু হ'ল নে বাৰু এতিয়া পাৱাৰৰ সূত্ৰ মতে হয়নে পাৱাৰ বিলাক কি হৈ যায় প্লাস হৈ যায় তোমালোকে জানা যদি বেজটো সেম থাকে ভূমিটো যদি একে থাকে তেতিয়া ওপৰৰ ঘাতবিলাক আমি যোগ কৰিব লাগে ইকুৱেল টু কি হ'ল mn আমি পূৰণ চিন নিদিলেও হ'ব ইংৰাজী আখৰৰ মাজত পূৰণ চিন দিয়াটো ইমান বাধ্যতামূলক নহয় গতিকে নিদিলেও যেহেতু সূত্ৰই হয় এটা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা আমি তোমালোকক কৈছিলোঁ যে a টু দি পাৱাৰ x ইকুৱেল টু যদি n হয় আমি লগাৰিথিমত লিখিলে কি কৰিম a টো অলপ তললৈ লিখিম আৰু n টো ইয়ালৈ লৈ আহিম আৰু x টো ইয়ালৈ লৈ যাম এই কথাটো আমিতো প্ৰথমতেই কৈছিলোঁ যে সংজ্ঞাতে ডেফিনিশ্যনটো এই কথাটো এতিয়া জানিব লাগিব এতিয়া তোমালোকৰ কি হ'ব লগাৰিথিমটো লিখি ললো a বেছটো অকমান তললৈ লিখিলো mn টো ইয়ালৈ গুচি আহিলে আৰু ইকুৱেল টু কি হ'ব x plus y x plus y টো mn ৰ ঠাইলৈ গুচি যাব যেতিয়া x plus টো mn ৰ ঠাইলৈ গুচি আহিব তেতিয়া কিন্তু লগে লগে log লগ লিখি ল'ব লাগিব হয় না লগাৰিথিম অফ mn টু দা বেজ a ঠিক আছে ইয়াতে ব্ৰেকেটটো তুমি দিলেও দিলা এতিয়া আমাৰ কাম প্ৰায় হৈ গ'ল কেনেকৈ হৈ গ'ল লগাৰিথিম অফ a বেজত mn হয় না ইকুৱেল টু x ৰ ভ্যালু কিমান এইটো তুমি ইয়াতে পুট কৰি দিয়া লগাৰিথিম অফ a বেজত m প্লাস y ভ্যালু এটো লগাৰিথিম অফ a বেজত n গতিকে তোমালোকৰ প্ৰমাণ কি হৈ গ'ল সম্পূৰ্ণ হৈ গ'ল এতিয়া আহো ঠিক একে ধৰণৰ প্ৰমাণ এটো তোমালোকৰ হৰণত আছে ন এটো হৰণত ক্ষেত্ৰত তোমালোকৰ প্ৰমাণটো কৰিব লাগিব বহুত সহজ প্ৰমাণ যেহেতু ইতিমধ্যে এই প্ৰমাণটো কৰিয়ে দিলো আৰু এইটোকে চাই তোমালোকে পিছৰ প্ৰমাণটো কৰিব পাৰা ধৰা হ'ল বুলি লিখি লবা
প্ৰথম লগাৰিথম অফ m টু দ্য বেজ ইকুৱেল টু x লিখা নেক্সট লগাৰিথম অফ a বেজত n ইকুৱেল টু y লিখা এইটো কি লিখিবা এতিয়া লগাৰিথমটো যদি উঠাই দিও সূচকলৈ যাব এক্সপোনেনশিয়াল ফৰ্ম ইকুৱেল টু m কি হ'ব a এর পাৱাৰ হিচাপে x তো আহিব m তো তালে গুছি যোৱাৰ লগে লগে লগাৰিথমটো কি হৈ যাব এলিমিনেট হৈ যাব নাইকিয়া হৈ যাব হয় নহয় তাৰ পিছত a এর পাৱাৰ y আহিব তাৰ পিছত এপিনে কি হৈ যাব n হৈ যাব আমি এটো যদি সমীকৰণ 1 দিও এটো যদি সমীকৰণ 2 দিও ইকুৱেচন আৰু ইকুৱেচন 2 দিও তাৰ পিছত এটা আমি কি পাম সোৱা ইয়াত m আৰু n ইটোৱে হিটো কি হৈ আছে m ক n ৰে ডিভাইড কৰিছো গতিকে আমি ইকুৱেচন দুটা ফাৰ্স্ট 1 ক 2 ৰে হৰণ কৰিম এতিয়া 1 ক আমি ডিভাইড কৰিম ইকুৱেচন 2 ৰে ইকুৱেচনক ডিভাইড কৰা মিনিং টু কি যে লেফট সাইডৰ a টু দি পাৱাৰ x ক ডিভাইড কৰিম a টু দি পাৱাৰ y ৰে তে a টু দি পাৱাৰ x ক আমি ডিভাইড কৰিম a টু দি পাৱাৰ y ৰে আকৌ m ক ডিভাইড কৰিম n ৰে নিশ্চয় বুজি পাইছা এই কথাটো সকে তাৰ পিছত এটো কি হ'ব সোৱা a টু দি পাৱাৰ x minus y হৰণত কি হয় পাৱাৰ বিলাক সাবট্ৰেক্ট কৰা হয় বা মাইনাস কৰা হয় গটিকে এটো আমি এফালে লিখিলো m/n নিশ্চয় এটো বুজি পাইছা এতিয়া এটো কি হ'ল a এর পাৱাৰ তো আমি x minus y পাইছো এফালে তাৰ ৰাশি এটা পাইছো এটো যদি আমি লগাৰিথমলৈ নিউ লগাৰিথমলৈ নিউ তেতিয়া আমি কি কৰিম log log লিখিম এই বেসটো অলপ তললৈ লিখিম আৰু x minus y টো এফালে গুছি যাব তুমি গমে পাইছা আৰু m/n টো x ৰ ঠাইলৈ গুছি আহিব গতিকে এটো হ'ল m/n ঠিক আছে ব্ৰেকেট এটা দিলে দি লবা তাৰ পিছত লগাৰিথম অফ a বেজত m/n আৰু x ৰ মান যেহেতু ইতিমধ্যে তোমালোকে ধৰিয়ে থৈছা ধৰি থোৱা মানগিটা ইয়াতে কি কৰি দিব লাগে সাবস্টিটিউট কৰি দিব লাগে গতিকে x ৰ ভ্যালু কিমান হ'ব লগাৰিথম অফ m টু দা বেজ এইটো ঠিক আছে আৰু মাইনাস লগাৰিথম অফ n টু দা বেজ a গতে ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ এই দুটা প্ৰমাণ মই ইতিমধ্যে কৰি দিছো এটা তোমালোকৰ মাল্টিপ্লিকেশনৰ এটো নহয় বাৰু মাল্টিপ্লিকেশন এটো প্ৰডাক্ট ল বুলি কয় মানে পুৰণৰ সূত্ৰ তাৰ পিছৰটো এটো তোমালোকৰ দি থোৱা আছে এটো কি হ'ব কোচেন্ট ল মানে হৰণৰ সূত্ৰ গতে এই দুটা সূত্ৰ তোমালোকৰ পৰীক্ষাত প্ৰায় আমি প্ৰশ্ন কাকতত চালে দেখা পাও এগিটা আহি থাকে গতিকে তোমালোকে এগিটা প্ৰেক্টিস কৰি ৰাখিবা এতিয়া আমি নেক্সট তোমালোকৰ সূত্ৰ কি আছে চাও আৰু তাৰ প্ৰমাণটো কৰিবলৈ আগবাঢ়ো আন এটা সূত্ৰ নম্বৰ 3 আৰু মূল সূত্ৰত মানে প্ৰথম মানে মেইন প্ৰধান সূত্ৰ তোমালোকৰ 4টা একচুয়ালি আৰু এই 4টাৰ লগতে কেটামান তোমালোকৰ অনুসিদ্ধান্ত বা কৰলেৰি মনৰ ৰাখিব লাগিব আৰু গুটেই গিটা মিলি পেলাই তোমালোকে অংকবিলাক কৰি গলে দেখিবা প্ৰতিটোতে হয়তো বেলেগ বেলেগ সূত্ৰ খাটিছে কিন্তু পূৰণ আৰু হৰণৰ মানে প্ৰডাক্ট আৰু কোচেন এই দুটা ৰুল কিন্তু প্ৰত্যেকতে ইউজ হৈ থাকিব দেই গতিকে প্ৰমাণ বুলি মই লিখি ললো এইটো এটা কেনেকৈ প্ৰমাণ কৰিম সোৱা লগাৰিথম অফ a বেজত m টু দি পাৱাৰ p m ৰ পাৱাৰটো p তেতে এই p টো কি হয় p টো একেবাৰে আগত গুছি আহিছে না আগত গুছি আহিছে আৰু লগাৰিথম অফ m টু দা বেজ a গতিকে p ইনটু লগাৰিথম অফ m টু দা বেজ a ইয়াতে p টো ৰিয়েল নাম্বাৰ p টো যিকোনো সংখ্যা হ'ব পাৰে বাস্তৱ সংখ্যা যিকোনো সংখ্যাতকৈ বাস্তৱ সংখ্যা হ'ব আৰু m ৰ মান কি হ'ব পাৰে পজিটিভ বুলি কৈছে m ৰ মান কেতিয়াও নেগেটিভ হ'ব নোৱাৰে শূন্যতকৈ ডাঙৰ মানে পজিটিভ এতিয়া আমি প্ৰমাণটো কৰিবলৈ আগবাঢ়িছো আমি প্ৰথমতে এই যেটো ৰাশি আছে এই ৰাশিটোক আমি x বুলি ধৰি লওঁ ধৰা হ'ল লগাৰিথম অফ a বেজত m ইকুৱেল টু x এটো নিশ্চয় বুজি পাইছা আমি কোনটো ধৰা কথা কলো এইটো তাৰ পিছত আমি যদি লগাৰিথমটো উঠাই দিও তেতিয়া কি হ'ব x আৰু m ৰ পজিশনটো ইফাল হিফাল হৈ যাব x যাব m ৰ ঠাইত আৰু m টো ইয়াতে আহিব তে a টু দি পাৱাৰ x ইকুৱেল টু m তেতিয়া লগাৰিথম শব্দটো বা যেটো সিম্বল হেতু নাইকিয়া হৈ যাব এটো লগাৰিথম ৰূপত এটো সূচকীয় ৰূপত ঠিক আছে এতিয়া আমি এটো পাই গলো এতিয়া আমি কি কৰিম চাবা আমি দুয়োফালে এই যেহেতু ইয়াতে আমি p টো কি দেখিছো পাৱাৰ হিচাপে দেখিছো হয় না ঠিক টেকিং pth পাৱাৰ অন both side দুয়োফালে আমি ঘাত p হিচাপে লৈ লম আৰু বস্তুটো যেহেতু মিলাব লাগিব ন p টো আহিবলৈ হলে p আখৰ এটা দুইফালে আমি ঘাত হিচাপে লৈ লম গতিকে a টু দি পাৱাৰ x হোল টু দি পাৱাৰ আমি p দিলু ঠিক তেনেকে m ৰ ঘাতটো p দিলু মানে প্ৰতিটোৰে ঘাত m লৈ উন্নত কৰিলু বা উন্নীত কৰিলু ঠিক আছে এটা তুমি চাই থাকা a টু দি পাৱাৰ এটো কিমান হ'ব px হৈ যাব a টু দি পাৱাৰ
px আহি গ'ল ন বা xp যি লিখা লিখিব পাৰিবা আৰু m to the power p এতিয়া ইয়াতে বেজ বুলিবলৈ আমাৰ a আছে হয় না নহয় ইয়াতে তুমি লগাৰিথমটোত বেজ a দেখিছিলা বা ইয়াতো a দেখিছিলা এটা যদি আমি এটো লগাৰিথমলৈ নিউ লগাৰিথমলৈ নিবল হলে লগ বুলি লিখি ললা আৰু বেজটো অলপ তললৈ লিখিলা তাৰপিছত m কি হ'ব m to the power p হৈ যাব এই বস্তুটো গুছি আহিব নহয় আৰু ইয়াৰ m to the power p স্থানটো কোনে অধিকাৰ কৰিব px হা অধিকাৰ কৰিব কাৰণ এইটো ইয়ালে আহিব কেতিয়া লগাৰিথম লৈ দিয়া লগে লগে এটা ফাইনালি তুমি আনসাৰ পালা বুলিয়ে ভাবা যে লগাৰিথম অফ a বেজত m to the power p ৰ ভ্যালুটো p টো আছেই আৰু x ৰ ভ্যালু a টো আৰম্ভণিতে লিখা আছে গতিকে লগাৰিথম অফ a বেজত m ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰশ্নৰ সমাধান 3 নম্বৰ হৈ গল আৰু মূল সূত্ৰ তোমালোকৰ 4টা আৰু লগত কিছুমান অনুসিদ্ধান্ত আছে আৰু গুটে অনুসিদ্ধান্তখিনিও তোমালোকক দি দিম কিন্তু সেইখিনি প্ৰুফ তোমালোকক নাই দিয়া যেহেতু সেইবিলাক প্ৰমাণ হিচাপে নাহে তে সেইখিনি তোমালোকে মনত ৰাখিবা যেহেতু 1 মাৰ্কৰ কাৰণে সেই সূত্ৰখিনি অতি জৰুৰী হয় ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি আন এটা সূত্ৰ আহিছো এটুক আমাক কি বুলি কয় চেঞ্জ অফ বেজ ভূমি পৰিৱৰ্তনৰ সূত্ৰ বুলি কয় ভূমি পৰিৱৰ্তনৰ সূত্ৰ চেঞ্জ অফ বেজ কেনেকে ভূমি পৰিৱৰ্তন সূত্ৰ ইয়াতে বেজ কি আছে ইয়াতে বেজ বুলি কওঁতে লগাৰিথমৰ পৰা ঠিক তললে যিটো লিখিছা a আছে এটুকে বেজ বুলি কয় ইয়াতে a আছিলে ইয়াতে বেজটো কি হৈ গল c হৈ গল মানে আগতেটো ইয়াতেটো a নাছে c হে দেখিছিলো ইয়াতো c হৈ গল এই নতুনকে c এটা বেজ নতুন আহি গল এখানে এটো কি বুলি কয় চেঞ্জ অফ বেজ আৰু এটা বিশেষ ধৰণে তুমি ভালকে মন ৰাখিব চোৱা ইয়াতে যেটো c টো তলত লিখিছা এটো c টো আকৌ ইয়াত লগাৰিথমৰ পজিশনত আছে এই c দুটা যদি নাইকিয়া হৈ যায় তেতিয়া b আৰু a আকৌ আগৰ পজিশনত গুছি আহিব গতিকে এটো এটা বহুত দৰকাৰী সূত্ৰ হয় গতিকে ইয়াৰ প্ৰমাণটো তোমালোকক মই দি দিছো চোৱা কেনেকৈ এই সূত্ৰ বিভিন্ন প্ৰমাণ আছে বহুত ধৰণে বেলেগ বেলেগ ধৰণে শিক্ষকে তোমালোকক শিকাব পাৰে মই এটা দিছো ভাল পালে তোমালোকে এটুকে পৰীক্ষাত প্ৰমাণ হিচাপে লবা let logarithm of a বেজত b equal to x এনো প্ৰথমতে x ধৰিবা logarithm of c বেজত b equal to y ধৰিবা logarithm of a বেজত c equal to কি ধৰিবা z ধৰিবা তিনিটা ধৰি দিছো চোৱা এটো x এটো y এটো z এতিয়া আমি কি কৰিম লগাৰিথমটো সূচকীয় ৰূপলৈ এক্সপোনেনশিয়েল ফৰ্মলৈ লৈ যাম লগাৰিথমটো উঠাই দিছো তেতিয়া a ৰ পাৱাৰ x হ'ব আৰু এপিনে b টো আহিব ইয়াত তেনেকে c ৰ পাৱাৰ y হ'ব আৰু b টো ইয়ালে আহিব c টো y c ৰ পাৱাৰ y হিচাপে যাব b টো ইয়ালে আহিব এই দুটা খলনি হয় দেই আৰু লগাৰিথমটো উঠি যাব তাৰ পিছত তোমালোকে চোৱা a টু দা পাৱাৰ z ইকুৱেল কি হ'ব c হ'ব গতিকে তোমালোকে এই তিনিটা সম্পৰ্ক দেখা পালা ইয়াতে তুমি ভালকে যদি মন কৰা এই দুটালে মন কৰা তুমি দেখিবা যে b ৰ ভ্যালু a টু দি পাৱাৰ x b ৰ ভ্যালু c টু দি পাৱাৰ তাৰ মানে আমি ক'ব পাৰো যে a টু দি পাৱাৰ x ইকুৱেল টু c টু দি পাৱাৰ কাৰণ ৰাইট যদি ইকুৱেল হয় লেফট ইকুৱেল গতিকে উই হেভ a টু দি পাৱাৰ x ইকুৱেল টু c টু দি পাৱাৰ y বুলি আমি লিখিব পাৰো তাৰ পিছত চোৱা a to the power x to the power লিখিলো তে c ৰ ভ্যালু এটা আছে চোৱা c ঠাইত আমি কি লিখিম a to the power z এই c টো ঠাইত আমি লিখিম a to the power z আৰু ব্ৰেকেট এটা দি ওপৰত যেহেতু y ঘাতটো অলৰেডি আছে তে তোমালোকে y টো লিখি দিব পাৰিবা এতিয়া আমি কি কৰিম a to the power x equal to a to the power zy হয় আমি জাস্ট yz বুলি পাৱাৰৰ লগত পাৱাৰ সদায় ইনটুৱে হয় গতিকে আমি এটো লিখি দিলো লিখি দিয়াৰ পিছত তোমালোকৰ কি হল এই বেজ গিটা ইচ্ছা কৰিলে কাটি দিব পাৰা এটো তোমালোকে জানা যে এনেকে বেজ যদি ইকুৱেল হয় আমি কাটিবও পাৰো তে x ইকুৱেল টু কি হলগে yz পালো হয়নে x ইকুৱেল টু yz এতিয়া এই x ৰ মান কিমান তুমি এটো পাতি লোৱা therefore x ইকুৱেল টু তোমাৰ হ'ব লগাৰিথম অফ a বেজত b y টু কোনটো y মানে হ'ব লগাৰিথম অফ b বেজত logarithm of b to the base c বেজত b into y আৰু z ৰ মাজত ইনটু চিন আছে z ৰ ভ্যালু কিমান হ'ব logarithm of a বেজত c গতিকে তোমালোকৰ এই যেটো ৰাশি একদম হুবহু এটো ধুনিয়াকে ওলাই গল গতিকে এটো ধৰণেও তোমালোকে কৰিব পাৰা গতিকে হেন্স প্ৰুফ বা প্ৰমাণ কৰা হল বুলি তোমালোকে লিখি দিবা
ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ মূল সূত্ৰ 4টা বুলি কৈছিলোঁ আৰু 4টা প্ৰমাণ তোমালোকক 1 by 1 বা এটা এটাকৈ সম্পূৰ্ণ কৰি দিলোঁ এই সূত্ৰ 4টা তোমালোকে পৰীক্ষাৰ কাৰণে খুব ভালকৈ প্ৰেক্টিছ কৰিবা এতিয়া আৰু কেইটামান সূত্ৰ আছে যিকেইটা সূত্ৰ নেকি তোমালোকৰ প্ৰমাণ নাহে কিন্তু মই তোমালোকৰ সূত্ৰখিনি ইয়াতে মেনশ্যন কৰি দিম আৰু তাৰে ভিতৰত কেইটামান সূত্ৰ যে ইমানেই ইম্পৰ্টেণ্ট তোমালোকৰ 1 মাৰ্কত সেইকেইটা কুৱেশ্যন হিচাপে সোধে আৰু সেইকেইটা তোমালোকক এতিয়া উনুকিয়াই দিম তেনেহ'লে ইয়াৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ এতিয়া তোমালোকৰ অনুসিদ্ধান্ত চাবলৈ গ'লে সূত্ৰ আমাৰ মূল সূত্ৰ 4টা হয় কিন্তু 4টা হ'লে সকলো সমস্যা তোমালোকৰ সমাধান নহ'ব আৰু লগত কিছুমান আনুষংগিক সূত্ৰ লাগিব অৱশ্যে আমি এতিয়া যিকেইটা লিখিছোঁ প্ৰথম সূত্ৰ যিটো আমি প্ৰমাণ দিছিলোঁ তাৰ এইটো জাষ্ট এক্সটেনশ্যন মানে আমি সূত্ৰটো তাত mn লিখিছিলোঁ আমি যেনিবা সাপোজ আৰু এটা p বহাই দিলোঁ যেনিবা আৰু এটা q বহাই দিলোঁ আৰু এটা আখৰ লিখি দিলোঁ তেতিয়াও তোমালোকে এইটো ভাবিবা যে m ৰ লগত n ৰ লগত এটা p এই তিনিটা ইনটু হৈ আছে আৰু ইনটু হৈ থাকিলে আমি কি কৰিম লগাৰিথম অফ m লগাৰিথম অফ n লগাৰিথম অফ p গোটেইকেইটা কি কৰিম প্লাছ কৰিম আৰু সবৰে ক্ষেত্ৰত এটো ভূমি হিচাপে থাকিব এটা যদি আমি q এটাও দিওঁ তেতিয়া তোমাৰ লগাৰিথম অফ আমি q দিম টু দা বেজ a দিম গতিকে এটো তোমালোকৰ জাস্ট আমি বস্তুটো ডিডাকশন কৰি দিছো ঠিক আছে বস্তুটো আমি এক্সপান্ড কৰি দিব পাৰো আমি দুটা সংখ্যাতে সীমাবদ্ধ নাথাকিলেও হ'ব তাৰপিছত লগাৰিথম অফ এটো চোৱা mn by pr এতিয়া তোমালোকে যেতিয়া এনেকুৱা এটা ফ্ৰেকশন লগাৰিথমৰ মানে ভগ্নাংশ এটা যেতিয়া তুমি এক্সপান্ড কৰিব লবা ভাঙি দিবা সূত্ৰত তুমি প্ৰথমতে লবটো লিখিবা m আৰু n ৰ মাজত কি চিন দিম পূৰণ চিন দিম হয় না এটো m আৰু n ৰ মাজত পূৰণ চিন আছে গতিকে আমি যোগ চিন লিখিম কিন্তু যেতিয়া এটো ডিভাইড চিন দিয়া আছে ডিভাইড চিন থাকিলে তোমালোকে জানা মাইনাস হয় গতিকে লগাৰিথম অফ p আৰু লগাৰিথম অফ r এই ভূমিটো সবৰে ক্ষেত্ৰত a আহিব গতিকে হেগিটা আকৌ তোমালোকে মাইনাস দিব লাগিব হৰত থকা গিটা কাৰণে কি হ'ব মাইনাস হ'ব এইটো এটা তোমালোকৰ জাস্ট দ্বিতীয় সূত্ৰটো মানে যেটো কোশ্চেন ফৰ্মুলা তাৰ এটা বৰ্ধিত ৰূপ তাৰ পিছত কোৱেশ্চন বুলি নকওঁ বাৰু এটা তোমালোকৰ যেটো অনুসিদ্ধান্ত এটা যেটো 3 আহিলে এটো কি লিখিছো চোৱা লগাৰিথম অফ a বেজত root nth root of m মানে এটো ৰুটৰ ভিতৰত m আছে আৰু কৰ্ণাৰটোৰ ভিতৰত n লিখি থোৱা আছে এই ভিতৰত যদি n লিখি থোৱা আছে আমি m ৰ পাৱাৰ 1 by n বুলি লিখিব লাগিব ঠিক আছে তেতিয়া আমি কি কৰিম যে আমি এটা অলপ আগতে সূত্ৰ পাইছিলো যে পাৱাৰ ফৰ্মুলা যেটো পাৱাৰ একেবাৰে ওপৰত থাকে সি ইয়ালে আগলৈ গুছি আহে এটা আগলৈ গুছি আহিলা লগাৰিথম আৰু এই বেজত m টো তোমালোকে লিখিব লাগিব দেই গতিকে এনেকুৱা ধৰণৰ পালে তোমালোকে এটো লিখিব লাগিব এটো আটাইতকৈ বেছি দৰকাৰী আৰু 1 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে তোমালোকৰ এটো আটাইতকৈ বেছিকে তোমালোকৰ প্ৰশ্ন কাকতত দেখা পাও এটো কি 9 কি 10 বুলি কথা নাই এটা চোৱা বেজত a ৰ পাৱাৰ r আছে a ৰ পাৱাৰ মানে বেজটো a আছে তাৰ পাৱাৰ r আকৌ যেটো লগাৰিথম লব লগা নাম্বাৰ m টু দি পাৱাৰ তাৰ পাৱাৰ p হয় এতিয়া চোৱা ইয়াত কি কৰিলে এই p ৰ পাৱাৰটো আৰু r পাৱাৰটো p by r হৈ পেলাই লগাৰিথম শব্দটোৰ আগলৈ ওৰটো আগলৈ গুছি আহিলে আৰু বাকি a m a আৰু m তোমালোকৰ এনেকৈ থাকিলে গতে বহুত ইম্পৰ্টেন্ট হয় দেই তোমালোকক মই কোৱা কথাবিলাক মানিবা যেহেতু প্ৰশ্নটোৰ পৰীক্ষাত এটো মেট্ৰিকটো কিৰেবাৰ আহিছে ঠিক নাই আৰু যেহেতু অনুশীলনটো তোমালোকৰ লগাৰিথমৰ ক্লাস 10 টো আছে গতিকে সূত্ৰখিনি তোমালোকৰ দৰকাৰ হ'ব বুলি ভাবি মই ইয়াতে সুন্দৰকৈ লিখি দিছো তোমালোকে লিপিবদ্ধ কৰি মাজে মাজে চাই থাকিলেই হ'ল তাৰ পিছত চোৱা তোমালোকৰ 5 নম্বৰ এটো চোৱা কেনেকৈ লিখিম আমি লগাৰিথম অফ b বেজত a থাকিলে আমি যদি a to b ঠাইলে b to যদি a ঠাইলে এটা পজিশনটো হলাই দিও তেতিয়া 1 by বুলি লিখিব লাগিব গতিকে 1 by লগাৰিথম অফ b বেজত a ইয়াতে কি আছিল বেজ টু b আছিল ইয়াতে বেজ টু কিন্তু a হৈ গল এতিয়া 1 by লিখিম বুলি ভাবিলে বেজ আৰু লগাৰিথম নাম্বাৰটো পজিশনটো হলাই দিবা এটো তোমালোকৰ ইউজ বহুত আছে গতিকে তোমালোকৰ যেতিয়া মই অনুশীলনী ভিডিও তোমালোকক দিম তেতিয়া তোমালোকে গম পাবা যে হয় এই সূত্ৰটো আমি নাজানা হলে আমি অংকটো নিশ্চয় বুজি নাপালো হেতেন এটো যদি এটোৰ লগত এটো যদি ক্ৰস মাল্টিপ্লিকেশন মাৰি দিয়া তেতিয়া কি থাকিব এটোৰ লগত এটো ইনটু কৰিলে 1 হ'ব গতিকে তোমালোকে সূত্ৰটো চোৱা এটোৰ লগত এটো ওইপিনে ওপৰত থকাটো এপিনে ঠিক তলত থকাটো বেজত থকাটো আকৌ ইয়াৰ বেজত থকাটো এটো যদি সেম থাকে 1 লিখিব পাৰিবা মানে হেতু এটা তোমালোকে গম পাই গলা তাৰ পিছত লগাৰিথম অফ a বেজত 1 by m 1 by m টো তোমালোকে কেনেকৈ লিখা জানানে m টু দি পাৱাৰ -1 m to the power -1 একেবাৰে টপত থকা যেটো পাৱাৰ -1 লগাৰিথম আগলৈ গুছি আহিব গতিকে আমি -1 ইয়াতে 1 টো লিখা নাই আৰু
গতিকে মাইনাছ চিনটোৱে দিছোঁ জাষ্ট লগাৰিথিমত a বেজত m হ'ব ঠিক আছে এইটো এটা তোমালোকৰ সূত্ৰ আৰু প্ৰায় এইবিলাক উইদাউট প্ৰুফ প্ৰমাণ নোহোৱাকৈ তোমালোকে কৈ দিব পাৰিবা যে 1ৰ লগাৰিথিম কি হ'ব 0 যিকোনো ভূমিৰ কাৰণে এইকণত যিয়ে নাথাকক ভূমিত a থাকে 10 থাকে 5 থাকে যিয়ে নাথাকক এইকণত যদি 1 থাকে 1ৰ লগাৰিথিম সদায় 0 হ'ব ফৰ এনি বেজ যিকোনো ভূমিৰ কাৰণে 1ৰ লগাৰিথিম 0 আৰু বেজত থকাটো আৰু লগাৰিথিম পজিশ্যনত থকা দুইটা নাম্বাৰ যদি সেম হৈ যায় তেতিয়া তোমালোকে 1 লিখিব পাৰিবা 9 নম্বৰ তোমালোকৰ এটা সূত্ৰ দিছোঁ যিটো সূত্ৰ নেকি তোমালোকৰ বুকত নাই কিতাপখনত নাই এটো মই তোমালোকৰ হাই সেকেন্ডাৰী বুকৰ পৰা আনি দিছো আৰু এই সূত্ৰটোৰ অংক এটা হয়তো তোমালোকৰ বুকখনত থাকিব পাৰে বুলি আছে বুলি মই পাইছিলো গতিকে এই সূত্ৰটো নথকা সত্ত্বেও তোমালোকক লিখি দিলো পিছলৈ সহায়ক হ'ব চোৱাচোন a টু দি পাৱাৰ a ৰ পাৱাৰটো কি হ'ব লগাৰিথিমত n ৰ বেজত a হলে এই গোটেই পোৰশনটো নাইকিয়া হৈ পেলাই কি থাকিব n থাকিব গতিকে এনেকুৱা টাইপত যদি কিছুমান সংখ্যা এক্সপোনেনশিয়াল ফৰ্মটো এটা বিশেষ ধৰণৰ ৰূপ এই ৰূপটোত যদি থাকে তেতিয়া তোমালোকে কি লিখিব লাগিব জাস্ট n গতিকে এইটো এটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট ফৰ্মুলা যেটো নেকি বুকত নাই মই তোমালোকক দি দিছো গতিকে কথাখিনি মনত ৰাখিবা এইপিনে আমি 9টা দিলো আৰু হিফালে আমি 4টা তোমালোকক প্ৰমাণ আকাৰে দিলো এটা 9 আছে 13টা এই 13টা সূত্ৰ যদি তোমালোকৰ প্ৰেক্টিস কৰি অংক সাধাৰণতে প্ৰেক্টিস কৰি পেলাই মনত ৰখাটোৱে ভাল মুখস্থ কৰি তুমি অংক মনত ৰাখিব নোৱাৰিবা যেহেতু সূত্ৰ বহুতেই থাকে অকল এইটো লগাৰিথিম অনুশীলনীৰ সূত্ৰ বুলিয়ে নহয় অন্যান্য সূত্ৰ বহুতো থাকিব গতিকে কৰাৰ যোগেদি মানে প্ৰেক্টিসৰ যোগেদি যদি তুমি সূত্ৰখিনি মনত ৰাখা তোমালোকে বেছি লাভৱান হ'বা ছাত্ৰ-ছাত্ৰীসকল আজিলে ভিডিওটো ইমানতে শেষ কৰিছো আজি জাস্ট তোমালোকৰ বেসিক মানে লগাৰিথিমৰ কাক বোলে বা লগাৰিথিম পঢ়িবলৈ হলে আমি কিখিনি সূত্ৰ জানিব লাগিব সেই বিষয়ে তোমালোকক অকমান সবিশেষ জনালো আৰু এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত তোমালোকৰ অনুশীলনীবোৰ পৰ্যায়ক্ৰমে আহি থাকিব